18 জানুৱাৰী তাৰিখে 40 বছৰৰ পিছত কলিয়াবৰত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাত মৰা উপহাৰ লৈ কলিয়াবৰত উপস্থিত হ'ব আৰু আমি সকলোৱে অধীৰ আগ্ৰহেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনলৈ বাট চাই আছোঁ আৰু কলিয়াবৰবাসী ৰাইজৰ যিটো আতিথ্য পৰায়ণতা আছে আৰু আমাৰ যিখন ইয়াত বিশেষভাৱে বিশাল যিখন সভা হ'ব উদ্বোধনী সভা সেই সভাখনত আমাৰ প্ৰায় 1,30,000তকৈ অধিক আমি ৰাইজ ইয়াত উপস্থিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু তাৰ কাৰণে আমাৰ দুইটা দল অগপ বিজেপি মিত্ৰজোঁটে পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। আজি আমি কাৰ্যকৰ্তাসকলৰ লগত এখন আমি প্ৰস্তুতি সম্পৰ্কত সৰু বৈঠকত আমি অংশগ্ৰহণ কৰিলোঁ আৰু আমাৰ মনটো ভাল লাগি গ'ল যে কাৰ্যকৰ্তাসকলে দিন ৰাত একাকাৰ কৰি এই সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে চেষ্টা চলাই আছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 7,000 কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙা এলিভেটেড কৰিডৰৰ তেখেতে শুভাৰম্ভণি কৰিব আৰু আটাইতকৈ ভাল কথা এটা হ'ব যে প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ যিখন বন্দে ভাৰত এক্সপ্ৰেছত শ্লিপাৰ কোচ থাকিব সেইখন অসমৰ পৰা আৰম্ভ হ'ব গতিকে কামাখ্যাৰ পৰা কলকাতালৈকে হাওৰালৈকে সেইখন ট্ৰেইনো এই পবিত্ৰ কলিয়াবৰ ভূমিৰ পৰাই আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভণি কৰিব আৰু তাৰ লগতে ডিব্ৰুগড়ৰ পৰা এখন নতুন ৰেল আৰু ভাৰতবৰ্ষৰ বিভিন্ন স্থানত কেইবাখনো ৰেলৰো শুভাৰম্ভণি হ'ব। ইয়াৰ লগত বাগৰুম্বা দহৌ 17 তাৰিখে গুৱাহাটীত আমাৰ প্ৰাচীন চহকী বড়ো ভাই ভনীসকলৰ অন্যতম যি নৃত্য বাগৰুম্বা তাৰো এটা সামূহিক প্ৰদৰ্শন হ'ব। প্ৰায় 12,000তকৈ অধিক শিল্পীয়ে বাগৰুম্বা দহৌত অংশগ্ৰহণ কৰিব। প্ৰথম বিহু, তাৰপিছত ঝুমুৰ, তাৰপিছত বাগৰুম্বা, ইয়াৰ পিছত হয়তো মিচিং হ'ব বা অন্য জনগোষ্ঠীসকলৰ হ'ব। গতিকে অসমৰ চৰকাৰখনে বা দেশৰ চৰকাৰখনে কেৱল দলং বনাইছে, ৰাস্তা ঘাট বনাইছে, হস্পিটেল বনাইছে এনেকুৱা নহয়, অসমৰ কৃষ্টি সংস্কৃতিকো জগত সভালৈ নিয়াৰ প্ৰয়াস কৰিছে। গতিকে এনেকুৱা অদ্ভুত কিছুমান কাম যিবিলাক আমাৰ সপোনতে আছিলে সেই কামবিলাক বাস্তৱত কৰি দেখাইছে প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।